ক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়োৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমক্রুম তসঞ্জয়। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়োৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমক্রুম তসঞ্জয়। গীতা শাস্ত্ৰৰ প্ৰথম শ্লোক জনা ৰাখিলে অন্ধ ধৃতৰাষ্ট্ৰই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ মনোভাৱেৰে সমবেত হোৱা মূৰ আৰু পাণ্ডুৰ পুত্ৰসকলেনো কেনেদৰে যুদ্ধক্ষেত্ৰত নিৰীক্ষণ কৰিছে হে মোৰ মন্ত্ৰী সঞ্জয় তুমি মোক জনোৱা। তাৰ পাছত বাক্য ৰাখিছে সঞ্জয়ে দৃষ্টাতু পাণ্ডৱানিকম বৃহম দুৰ্যো ধনস্তদা আশ্চৰ্যম উপসংগম্য ৰাজা বচনম অৱবৃতা। ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন শুনি ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী সঞ্জয়ে উত্তৰ দিলে দিষ্টা তু বুলি, অৰ্থাৎ দিষ্টা মানে দেখি, তু মানে কিন্তু, দেখি কিন্তু পাণ্ডৱানিকম বৃহম দুৰ্যোধনস্তদা পাণ্ডৱে ৰচনা কৰা বেহুটোৰ ফালে চাই দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ কাণে কাণে কিবা এটা কৈছে। গীতা শাস্ত্ৰৰ বিষাদ যুগৰ আৰম্ভণিৰে শাস্ত্ৰভাগ আৰম্ভ হৈছে আৰু সন্ন্যাস যুগ বা মুখ্য যুগেৰে গীতা শাস্ত্ৰভাগ সমাপ্ত হৈছে। গীতা শাস্ত্ৰত প্ৰথম শ্লোক ৰাখিছে ধৃতৰাষ্ট্ৰই আৰু তাৰ উত্তৰ দিছে সঞ্জয়ে। গীতা শাস্ত্ৰৰ অন্তিমত মুখ্য যুগত শেষৰ শ্লোকটোও ৰাখিছে সঞ্জয়ে, অৰ্থাৎ সঞ্জয়ে আৰম্ভ কৰিলে প্ৰশ্নৰে আৰু সঞ্জয়ে আৰম্ভ কৰিলে উত্তৰেৰে। সেইটো কাৰণে গীতা ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী, গীতা গংগা, গীতা ভগৱান কৃষ্ণৰ ব্ৰহ্মবিদ্যা, গীতা জ্ঞান ৰূপিণী আৰু গীতাই অৰ্জুনৰ দৰে শোক মোহ আৰু মায়াত মোহত ভাগি পৰা জীৱক শোক মোহৰ পংকৰ পৰা উদ্ধাৰ কৰিছে।
গীতাৰ মাজত লুকাই থকা যিটো ঈশ্বৰৰ আচল গুপ্য তত্ত্ব, যিটো তত্ত্ব কোনেও নাজানে, যিটো তত্ত্ব কথা কেৱল বাসুদেৱ কৃষ্ণই জানে। গীতাৰ অষ্টম অধ্যায় হ'ল পুৰুষোত্তম যুগ, গীতাৰ নৱম অধ্যায় হ'ল ৰাজবিদ্যা ৰাজগুহ্য যুগ। গতিকে আজি আমাৰ ৰাজবিদ্যা ৰাজগুহ্য যুগৰে অকণমান পাঠ পৰ্যালোচনা আগবঢ়াব বিচাৰিছোঁ। হে পূৰ্বে বীৰ কুৰু ৰাজে, হে দ্ৰৌপদীক সভা মাজে, হে বস্ত্ৰ কাহি লৈলে কটাহাৰ, হে তুমি বস্ত্ৰ ৰূপ হৈয়া দ্ৰৌপদীৰ অংগে গয়া, হে লাজ সমুদ্ৰত কৈ লাপাৰ, হে দ্ৰৌপদীৰ দেখো অংগ সবাহাৰু হিৰংগ, হে দুঃশাসনে বস্ত্ৰ খাৱন্ত, হে দীনবদ্ধ খাৱন্ত, হে বস্ত্ৰে সভা নধৰন্ত, হে বস্ত্ৰ ৰমেৰৰ না হি অন্ত, হে ভীম দুৰ্ণ কৃপয়া দি, হে অধুমুখে চকু মুদি, হে উঠি গলা আপোন নিবাস, হে বোলে দ্ৰৌপদীৰ কষ্টে হে সবে উজাইবে নষ্ট, হে কৌৰৱ সমূলি হয় বুনাশ। ৰাজবিদ্যা মানে যিটো বিদ্যাক কেৱল জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই জানে। ভগৱান কৃষ্ণৰ ব্যতিৰেকে যিটো বিদ্যা দ্বিতীয় কোনেও নেজানে, সেই বিদ্যাটোক কোৱা হৈছে গীতাৰ নৱম অধ্যায়ত ৰাজবিদ্যা বুলি। আৰু তাৰ স্বৰূপটো কেনেকুৱা? ৰাজগুহ্য, যে আটাইতকৈ গোপনৰো গোপন, আটাইতকৈ গুপ্যৰো গুপ্য আৰু আটাইতকৈ ৰহস্যৰো ৰহস্য। গীতাৰ নৱম অধ্যায় এনে এক তত্ত্বগত অধ্যায়। গীতাৰ যুগ হ'ল 18টা। এই 18টা যুগক সমানে দ্বিখণ্ডিত কৰিছে নৱম যুগটোৱে। গীতাৰ 18টা যুগ আছে, 2 × 18, 9 নম্বৰ যুগটোৱে মধ্যমত অৱস্থান কৰি মানে গীতা শাস্ত্ৰভাগক সমানে দুভাগ কৰিছে। এভাগক কৰিলে ৰাজবিদ্যা। কথাখিনি ভালকে বুজি লওক। প্ৰথম নৱম অধ্যায়ক কৰিলে ৰাজবিদ্যা, আৰু ইয়াৰ পাছৰ 9টা অধ্যায়ক কৰিলে কি? এইটো যুগেৰে সৈতে ৰাজগুহ্য। গীতাত 2টা তত্ত্ব দেখুৱালে নৱম অধ্যায়। কি দেখুৱাইছে? যে এটা হ'ল ৰাজগুহ্য আৰু এটা হ'ল ৰাজবিদ্যা। গীতাত নৱম অধ্যায়ৰ মতে এই 2টা তত্ত্বই আছে। এতিয়া ৰাজগুহ্য আৰু ৰাজবিদ্যা, ৰাজবিদ্যা নৱম অধ্যায়লৈকে প্ৰকাশ কৰিছে। নৱম অধ্যায়ৰ লগত 10ম অধ্যায়ৰ পৰা আৰম্ভ হৈছে কি? 10ম অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়লৈকে আৰম্ভ হৈছে ৰাজগুহ্য যুগ। এতিয়া ৰাজবিদ্যাত আছে কি? প্ৰথম কথা, অৰ্জুনে যে কান্দিছিলে, অৰ্জুনে যে শোক আৰু মোহত ভাগি পৰিছিলে, তাৰ কাৰণটো কি আছিলে? এই কাৰণটো কোনে জানে? অৰ্জুনৰ মনত আনন্দময় কৃষ্ণ লগত থকা স্বত্তেও তেওঁ হৃদয়খনক যে বেদনাই দহিছিলে, তেওঁ যে কৃষ্ণস্বৰূপ আনন্দ সত্তা লগত বিৰাজমান হৈ থাকোঁতেও তেওঁ যে যুদ্ধ কৰিব নোৱাৰো বুলি হুক হুককে কান্দিছিলে, ইয়াৰ ৰহস্যটো কি? এই ৰহস্যটো কোৱা হৈছে ৰাজবিদ্যা। হয়নে? অৰ্জুনে কন্দাৰ কাৰণ কি আৰু এই কান্দোন দুখ আৰু বিষাদ ইয়াক দূৰ কৰি দিব পৰাৰ উপায় কি? এই তত্ত্বটোক কি বুলি কোৱা হয়? এই তত্ত্বটোক কোৱা হ'ল ৰাজবিদ্যা। সেইটো কাৰণে 2য় অধ্যায়ত দিলে কি? সাংখ্য যোগ। ৰাজবিদ্যাই কি শিকাব? ৰাজবিদ্যাই শিকাব তুমি যে কান্দিছিলা কাৰণটো তুমি নাজানা, মই জানো।
বোলে তুমি কিয় কান্দিছিলা যে তুমি লগত অজ্ঞান আৰু অবিদ্যাবিলাকক লগত লৈ আহিছা জন্মসূত্ৰে আৰু সেইবিলাককে তুমি প্ৰতিপালন কৰি আছা সেইটো কাৰণে তোমাৰ মায়া আৰু মোহৰ কবলত পৰি অজ্ঞান আৰু অবিদ্যাৰ ভ্ৰমত পৰি তুমি কেৱল কান্দিছা কৃষ্ণই হাঁহি হাঁহি কৈছে এই তোমাৰ সুখ এই তোমাৰ বিষাদ এয়া তোমাৰ অজ্ঞানৰ প্ৰকাশ তেতিয়া কৃষ্ণৰ চৰণত অৰ্জুনে কি কৰিছে সাৱটি ধৰি কৈছে হে সখা তুমি মোক এই সুখ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰা মই তোমাক দ্বাৰকাৰ পৰা জয় কৰি আনিছিলো মোৰ ৰথৰ সাৰথি হ'বলৈ কিন্তু এইবাৰ মই তোমাক কি কৰিছো মই তোমাৰ চৰণত শৰণ লৈছো সেই দিনাখনলৈকে এটা জীৱৰ লগত সুখ থাকিব মোহ থাকিব মায়া থাকিব অজ্ঞান থাকিব যি দিনাখনলৈকে জীৱই ঈশ্বৰত শৰণ নলয় কথাখিনি বুজি পাইছেনে বাৰু যদি এটা জীৱই যদি কৃষ্ণত শৰণ নলয় শৰণ নোলোৱা দিনলৈকে সেই জীৱটোৰ লগত সংশয় শংকা অবিদ্যা অজ্ঞান এয়া থাকিব যিদিনাখন জীৱটোৱে জগতৰ হৰি কৃষ্ণত শৰণ ল'ব সেইদিনাখনে তেওঁ এটা নতুন জীৱন লাভ কৰিব সেইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায়টোৰ নাম কি সাংখ্যযোগ সাংখ্যযোগ মানে অদ্বৈত ঈশ্বৰ জ্ঞান শৰণ নহলে ঈশ্বৰক কেনেকৈ চিনি পাব অদ্বৈত ঈশ্বৰৰ অখণ্ডিত জ্ঞান কেনেকৈ লাভ কৰিব এইটো কাৰণে নৱম অধ্যায়টোক ভাগ কৰি দেখুওৱা হৈছে কিহত দুটা তত্ত্বত 2 × 18 এই 9 লৈকে প্ৰথমখিনি হ'ল ৰাজবিদ্যা নৱমৰ পাছত 18 লৈকে সেইখিনি হ'ল কি ৰাজগুহ্য সেইটো কাৰণে গীতাৰ গভীৰ ৰহস্য তত্ত্ব যেতিয়া নাৰায়ণ ক্ষেত্ৰত যেতিয়া প্ৰকাশ কৰিছিলে যে গীতাৰ মাহাত্ম্যৰ কথা ওলাইছিলে তেতিয়া কি বুলি কৈছিলে বোলে কৃষ্ণ আৰু ধনঞ্জয়েও বোলে গীতাৰ মাহাত্ম্য কিঞ্চিত কিঞ্চিতহে জানে গতিকে আমি পথালি চকুৱা নৰমনিছ আমি কি গীতা জানিমেই বা বুজিমেই বা আমি শিকিমেই নহয় না বাৰু এই গীতাৰ ঈশ্বৰ স্বৰূপ কৃপা বা প্ৰসাদ আমি সদায় লাভ কৰিবলৈ যত্নপৰ হৈ থাকিব লাগিব ইয়াৰ পৰা আমি কিবা এটা বুজি ল'ব পাৰিম এইটো মনত কেতিয়াও অহংকাৰ আনিব নেলাগিব দ্বিতীয় অধ্যায়ত অৰ্জুনক দান কৰা হ'ল কি ঈশ্বৰ জ্ঞান এটা জীৱৰ অজ্ঞান অবিদ্যাত শোক আহে শৰণ ল'লে ঈশ্বৰ জ্ঞান লাভ হয় ঈশ্বৰ জ্ঞান লাভ হোৱাৰ পাছত এটা জীৱই কৰ্ম কৰিবৰ যোগ্য হয় সেইটো কাৰণে গীতাৰ তৃতীয় অধ্যায়টো কি কৰ্মযোগ যদি শৰণ হয় ঈশ্বৰৰ ভক্তিৰ প্ৰসাদ লাভ কৰিব পৰা যায় কৰ্ম ঈশ্বৰমুখী হ'ব ঈশ্বৰমুখী কৰ্মত ফলৰ বাসনা নাথাকে সেইটো কাৰণে মা ফলেছো কদাচন নিষ্পৃহ হৈ কৰা কৰ্মক ঈশ্বৰ কৰ্ম বুলি কোৱা হয় গীতাৰ 4ৰ্থ অধ্যায় সেইটো কাৰণে কি দিছে গীতাৰ 4ৰ্থ অধ্যায়টো হ'ল যে জ্ঞান কৰ্ম সন্ন্যাস যোগ কৰ্মৰ লগত জ্ঞানৰ লগত ত্যাগৰ এই গোটেইখিনি বস্তুৰ সংযোগ হয়নে বাৰু পঞ্চম অধ্যায়টোক আকৌ কি দিছে পঞ্চম অধ্যায়টো দিছে কৰ্ম সন্ন্যাস যোগ কৰ্ম কৰিব কিন্তু ত্যাগৰ ভাৱেৰে কৰিব সন্ন্যাস মানে ত্যাগ কৰ্ম মায়া আৰু মোহৰ ভ্ৰান্তিত পৰি কেতিয়াও নকৰে এই কৰ্মৰ ত্যাগৰ বাসনা স্বৰূপ ঈশ্বৰতেই সমস্তখিনি সমৰ্পণ হৈ যোৱাৰ পাছত গীতাই আমাক কি দিব ধ্যান যোগ ধ্যান মানে যিজনৰ চিত্ত বুদ্ধি হৃদয় আৰু প্ৰাণত ঈশ্বৰ কৃষ্ণৰ প্ৰসাদ লাভ হয় যিজনে ধ্যানস্থ যোগীজনৰ দৰে এই গীতাৰ অখণ্ডিত ঈশ্বৰ তত্ত্বৰ দ্বাৰা ঈশ্বৰৰ স্বৰূপত ধ্যানস্থ হৈ সাধনময় হৈ যাব পাৰে হয়নে তাৰ পাছত অক্ষৰ ব্ৰহ্ম যোগ পুৰুষোত্তম যোগ হয়নে পুৰুষোত্তম যুগৰ পাছত দিছে কি ৰাজবিদ্যা ৰাজগুহ্য যোগ এই ৰাজবিদ্যাটো কি বস্তু কোনেও নজনা বস্তু নিবন্ধকাৰে সেইটো কাৰণে মূল সংস্কৃতৰ শ্লোকৰ তত্ত্ব অৰ্থটো ব্যাখ্যা কৰিবৰ কাৰণে এটা কাহিনী আশ্ৰয় লৈছে ৰাজবিদ্যাটো কি বোলে দুৰ্যোধন দুঃশাসন কৌৰৱময় বৃত্তি ধাৰণ কৰা সকলে বুজি নাপায় বোলে তেওঁলোকে কিয় বুজি নাপায় বোলে তেওঁলোকে সদায় দ্ৰৌপদীৰ বস্ত্ৰ টনাত লাগি থাকে সেই কথাটোকে কোৱা নাই জানো
ৰাজসভাৰ মাজত দ্ৰৌপদীক কৌৰৱে অপদস্থ কৰিবৰ কাৰণে বস্ত্ৰ টনাত লাগিছে আৰু বাকী কৌৰৱসকলে তেওঁৰ অংগবিলাক চাম বুলি আশাৰে বহি আছে হয়নে বাৰু এই যে যিটো চাব নালাগে যিটো কৰিব নালাগে এইখিনিকে কৰি থকাখিনি হ'ল কি ৰাজবিদ্যাত বিমুখসকল সেইটো কাৰণে সেই অৱস্থাটোত কোন কোন উঠি গ'ল বুলি আমাক পদে ক'লে যে ভীষ্ম দ্ৰোণ কৃপাচাৰ্য অধুমুখে চকু মুদি ৰাজসভাৰ পৰা আঁতৰি গুচি গ'ল এই তিনিজন উঠি গ'ল ভীষ্ম দ্ৰোণ আৰু কৃপাচাৰ্য হয়নে বাকীসকলে চাম বুলি যদিও চকু মেলি থাকিলে ভগৱান কৃষ্ণ এইবাৰ এটা নতুন ৰূপ ল'লে বোলে কি দুহাত দাঙি যেতিয়া দ্ৰৌপদীয়ে মাতি দিলে ভগৱান কৃষ্ণ এনেও নিৰ্গুণ জ্ঞান যুগত তেওঁ প্ৰকাশ কৰি কৈছে কি বুলি কৈছে যে মই মোৰ নিজৰ ইচ্ছাৰে নিজক নিৰ্মাণ কৰি ল'ব পাৰোঁ দ্ৰৌপদীয়ে মতাৰ কাৰণে তেওঁ কি ৰূপ ল'লে বস্ত্ৰৰ ৰূপ ল'লে বোলে জগতত সব বস্ত্ৰ টানি থাকিলে এদিন শেষ হ'ব মই হলো আত্মবস্ত্ৰ গোটেই জগতক ধৰি থকা পালন কৰি থকা বিষ্ণুৰূপী বস্ত্ৰখনেই মই এইখন বস্ত্ৰৰে যদি কেনেবাকে মই কাৰোবাক ঢাকি দিবলৈ হয় দুখাখন স্বৰূপ দুৰাত্মাই 7টা জনম টানি থাকিলেও সেই বস্ত্ৰ কেতিয়াও শেষ কৰিব নোৱাৰে হয়নে বাৰু গতিকে আত্মবস্ত্ৰ ঈশ্বৰ জানে কৃষ্ণই নেজানে কৌৰৱে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিম বুলি অপদস্থ কৰিম বুলি কৌৰৱসকলৰ যি দুষ্ট মনোভাৱ এই মনোভাৱ কেতিয়াও ঈশ্বৰ কৃষ্ণ সফল হ'বলৈ নিদিয়ে ইয়াৰ দ্বাৰা বুজাইছে যে ভকত বৎসল ভগৱানে ভকতক কেতিয়াও লজ্জা অধুমুখ হ'বলৈ কেতিয়াও নিদিয়ে হে ভকত বৎসল হৰি হে অধমক কৃপা কৰি অসেৱকক ৰাখে আপোনাৰ হে ভক্তে যে কৰাৱে কৰে হে জন্ম নাহি দেহ ধৰে হে নজানি কৰোণ নমস্কাৰ এই অস্ত্ৰমত কৃষ্ণে কৈলা এ বিনা ভক্তি নপাৱয় এ মোহক জানিবা কোন তিসুত এ ভক্তিৰ মহিমা যত এ কহি বহু নৱমত আশ্চৰ্য আশ্চৰ্য ভূত ভক্তি জ্ঞানখিনি দিব গীতাৰ 11 অধ্যায়ত 9ম অধ্যায়ত দিব ভক্তি মানে কি হেতু জ্ঞান ভক্তি বস্তুটো কি এইটোহে জনাব 9মত ভক্তি বস্তুটো বুজি পাবলে হয়নে কাক জানিব লাগিব ভগৱান কৃষ্ণক জানিব লাগিব হয়নে নহয় এইটো কাৰণে 10ম যুগটোত কি দিব 10ম যুগটোত দিব বিভূতি যুগ কৃষ্ণক কেনেকৈ জানিব পাৰিব কৃষ্ণক ভগৱানৰ বিভূতিবিলাকৰ দ্বাৰা জানিব পাৰিব ভগৱানৰ বিভূতিবিলাকক যদি কেনেবাকৈ জনাৰ ব্যৱস্থা হয় একাদশত কি দিছে একাদশত দিছে বিশ্বৰূপ দৰ্শন বস্তুখিনি এটা চিৰিয়েলি কমত গৈছে যদি বিভূতিৰ তত্ত্ব জানি গ'ল অৰ্জুনে যেতিয়া বিশ্বৰূপ দৰ্শন পোৱাৰ যোগ্য হৈ যাব ভগৱন্ত কৃষ্ণই বিভূতিৰ যোগেদি তেওঁক দিব্য দৃষ্টি দান কৰিব দিব্য দৃষ্টিৰ যোগেদি তেওঁ যেতিয়া বিশ্বৰূপ দৰ্শন হ'ব তেতিয়াহে বুজি পাব এই জগতৰ হৰি বিশ্বত জগতত সমস্তত কেনেদৰে ব্যাপক হৈ আছে আৰু সেই তত্ত্ব অৰ্জুনে যেতিয়া পাব একাদশ যুগটোত দিব কি ভক্তি যুগ কথাখিনি আমি ভবাৰ নিচিনা নহয় হয়নে বাৰু ইমান সহজ নহয় এটা আটাইতকৈ জটিল তত্ত্বটো দিছে 9মত বোলে কি ৰাজগুহ্য ৰাজবিদ্যা ৰাজবিদ্য যোগ অৰ্থাৎ ভগৱান কৃষ্ণ কি ভগৱান কৃষ্ণৰ ভক্তি কি ভগৱান কৃষ্ণৰ ভক্তিৰ স্বৰূপৰ উপলব্ধি কি ভগৱান কৃষ্ণৰ ৰহস্য তত্ত্ব কি এইটো গোপন বস্তু ভগৱান কৃষ্ণই যদি ভক্তক কৈ নিদিয়ে তেতিয়াহ'লে কোনেও কাকো এইটো বুজাব নোৱাৰিব এ সুহৃদ মাধৱ প্ৰাণ এ তুমি বিনে নাহিয়ান
ও এতে কহু গুজৱা তিশয় এ জ্ঞান যে বিজ্ঞান সমে এ যাক জানি অনুক্ৰমে এ সুখে সংসাৰৰ পায় এ গুজ্জৰ মধ্যতৰাই এ জাত পঢ়ে বিদ্যা নাই অশুদ্ধ হৈয়া গুছে ত পাপ এ শাস্ত্ৰ বেদান্তৰ মৰ্ম এ জাত পৰে নাহি ধৰ্ম এ সংসাৰৰ খণ্ডেতি নিতাপ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে তুমি মোৰ বান্ধৱ তুমি মোৰ অতি প্ৰিয় সেইটো কাৰণে মই তোমাক যিটো এটাতকৈ গোপনৰো গোপন ৰহস্যৰো ৰহস্য সেই তত্ত্বটো মই তোমাক কম কিয় কম জানা সেই তত্ত্বটো জানিলে তোমাৰ যদি কিবা পাপ আছিলে লগে লগে তোমাৰ পৰা পাপবিলাক আঁতৰ হৈ যাব এই তত্ত্ব কথাটো যদি তুমি জানা কি হ'ব জানা তোমাৰ মন পবিত্ৰ আৰু শুদ্ধ হৈ যাব তোমাৰ মন যেতিয়া পবিত্ৰ হৈ যাব তেতিয়া কি হ'ব জানা তেতিয়া তুমি সুস্থ মনেৰে সৈতে শাস্ত্ৰৰ যিটো আচল অৰ্থ বা তত্ত্ব তুমি এইটো জানিবলৈ সুযোগ পাবা আৰু তেতিয়া কি হ'ব শাস্ত্ৰৰ যদি শুদ্ধ মতটো যদি তুমি জানি ল'ব পাৰা এই জগতখনত মই তিনিটা তাপ ৰচনা কৰিছোঁ আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক সেইটো যদি তুমি পাই যোৱা এই তিনিটা তাপে তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে ও যদি বোলা হেনমত এ ভক্তিহে সুলভ পথ ও সবে কেনে নভজয় মোক এ গুচুক সংসাৰ হেতু এ দূৰ হৌক জন্ম মৃত্যু অ সুখে সবে সংসাৰত ৰোক তুমি মোক ক'বও পাৰা হে অৰ্জুন যদি তোমাক জানিলেই যদি সংসাৰৰ তাপ দুখ কষ্ট এই সমস্তবিলাকৰ পৰা তোমাক ভজিলেই যদি মুক্ত হ'ব পাৰে তেতিয়াহ'লে তোমাক সকলোৱে কিয় ভক্তি নকৰে কৃষ্ণই কৈছে সেইটোৱে ৰহস্যটো সেইটোৱে ৰহস্যটো বোলে কি মোৰ নাম ল'লেই মোৰ গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিলেই এটা জীৱই যিমান পাপ কৰিছিলে সকলো পাপৰ পৰা মুক্ত হৈ যায় আৰু কি হৈ যায় মোৰ ভক্তি সেয়াই যদি মোৰ কথা শ্ৰৱণ কৰে কিন্তু হে অৰ্জুন সেই কৃপা যদি মই নকৰোঁ তেতিয়াহ'লে সেইখন পুণ্য ভাগ নেপায় অ বিষয়ক যত্ন কৰে হে মাত্ৰ শিষ্ণু দৰে ভৰে হে নজানয় তাৰ ভাল মন্দ হে ভাৰ্যা পুত্ৰ সমন্বিতে হে দুখ কমানয় হিত অজ্ঞানতে মোহে ধা কি অন্ধ কাক কৈ আছে কথাখিনি কৈ আছে অন্ধ ধৃতৰাষ্ট্ৰ কথাখিনি অন্ধ ধৃতৰাষ্ট্ৰক কৈ আছে কোনে কৈ আছে তেওঁ মন্ত্ৰী সঞ্জয়ে হয়নে ধৃতৰাষ্ট্ৰৰ অন্ধটো কি অৰ্থত অকল ধৃতৰাষ্ট্ৰৰ অন্ধ নেকি জন্মসূত্ৰে আমি চবেই চকু মুদি আহোঁ আমিও অন্ধ হয়নে নহয় জীৱনৰ অন্তিম সময়লৈকে জ্যেষ্ঠজনে শিকাই থাকে এইটো নকৰিবা এইটো নেখাবা এইটো নুচুবা এইটো নেচাবা আৰু তালে নেযাবা হয়নে ঐ আমি অন্ধবিলাকে সেই ৰাস্তালৈকে গৈ আছো নে নাই আমি মানিছোঁ জানো যে কৃষ্ণক শৰণ লওক ভগৱন্তক কৃষ্ণৰ গুণৰস লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দেৰে জীৱনৰ আনন্দময় কৰ্মবিলাক কৰি জীৱনটোক ভক্তিৰ পথলৈ আগুৱাই নিয়ক শাস্ত্ৰই সেয়া কৈ আছে আমি কেইজনে মানিছোঁ কেইজনে পালিছোঁ হয়নে বাৰু এতিয়াই গীতা পাঠ সামৰণি মাৰোচোন ভিতৰত গৈ চবে চিঞৰ বাখৰ লাগি যাব কৃষ্ণ কৃষ্ণ বুলি এবাৰো কোনেও স্মৰণ নকৰে হয়নে এই জহনী যোৱাটো কলৈ নগলি বুলি ক'ব হয়নে নহয় বাৰু আত্মশুদ্ধিৰ উপায় ৰাজগুজ্য যোগ হয়নে নিজক পবিত্ৰ কৰাৰ উপায় ৰাজবিদ্যা
যি বিদ্যাৰ যোগেদি নিজক শুদ্ধ কৰি ল'ব পৰা যায় সেই বিদ্যা হ'ল ৰাজবিদ্যা। ৰাজবিদ্যা মানে কি? ৰাজবিদ্যা মানে ঈশ্বৰ বিদ্যা। যিটো বিদ্যা ভগৱান কৃষ্ণৰ বাহিৰে বেলেগে কোনেও দিব নোৱাৰে, যিটো বিদ্যা কেৱল ভগৱান কৃষ্ণৰ হাতত আছে, সেই ঈশ্বৰময় আধ্যাত্মিক বিদ্যা আৰু ভক্তি লাভ কৰিবলৈ সত্য যুগত সকলো ঋষিয়ে হাজাৰ হাজাৰ বছৰ ভগৱন্ত প্ৰভুক তপস্যা কৰিছিল। দাপৰ যুগত ভগৱন্ত প্ৰভু কৃষ্ণ ৰূপত অৱতাৰ লৈ তপস্যা ধ্যান যজ্ঞ সমস্তখিনিৰ পৰা জীৱক মুক্ত কৰি একান্ত চিত্তে মোৰে আনন্দময় কথা শ্ৰৱণ কীৰ্তন কৰি সকলো জীৱই খন্তেকৰ ভিতৰতে উদ্ধাৰ হোৱাই উপাৰ পাব। মানে বাৰু তথাপিতো নলয়, তথাপিতো নলয় এই কথাখিনি। য'ত পুণ্য আছে, য'ত পবিত্ৰতা আছে, য'ত জীৱনৰ দুখ যান্ত্ৰণা কষ্ট সকলোবিলাকৰ পৰা নিবৃত্তি হোৱাৰ উপায় আছে, এই উপায়টোৰ নাম কি? এই উপায়টোৰ নাম হ'ল ৰাজবিদ্যা। এই উপায়টোৰ নাম কি? ৰাজগুহ্য, যিটো কোনেও নাজানে। সেইটো কাৰণে এইবাৰ বাণীৰ ৰূপত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কোৱাৰ চলেৰে গোটেই জগত সভাক জনাই দিছে। হে তীৰ্থ যজ্ঞ তপস্যাৰ কথা কৈছে, হে ৰাম শাস্ত্ৰ উপদেশ পাই এ তথাপি বিশ্বাস নাই, গুৰুমুখে নলৱ সাৰ, হে যদি দেখা দেখি কৰে এ জান যেন ভাতুৰা মস্মৰে, হে অন্তৰত শ্ৰদ্ধা নাই তাৰ, এ তই তীৰ্থ যজ্ঞ তপস্যাৰ এ শ্ৰদ্ধা শেষ বাৰু সাৰ, এ শ্ৰদ্ধা বিনে কাৰ্য নষ্ট, এ মুহূৰ্ত নকৰে ৰতি, এ তই যায় অধোগতি, এ জন্ম মৃত্যু হোৱে সংসাৰত, অব্যক্তময় স্বৰূপত হে ব্যাপী আছো জগতত, হে আদি অন্ত নাহি পুৰ বাপৰ, এই কাৰ্যৰ কাৰণ যত এ মই বিনে নাহি আন, এ মোতে আছে যত ৰাচৰ। হেৰা অৰ্জুন, মই লুকাই থাকো। কি হৈ থাকো? গুহ্য। গুহ্য মানে গোপন, গুহ্য। গুহ্য মানে কি? গুপুত। ৰাজবিদ্যা মানে যিটো বিদ্যা কোনেও নাজানে, যিটো বিদ্যা মোৰ লগত আছে মই জনাই দিব লাগিব। বোলে কি বুলি জনাব লাগিব? বোলে মোক কোনেও নেদেখে। বোলে কিয়? মই সকলোকে দেখি থাকো। অৰ্জুনক কৃষ্ণই কৈছে মোক কোনেও নেদেখে, বোলে মই সকলোকে দেখি থাকো। মোৰ কথা কোনেও নুশুনে, বোলে হয় সকলোৰে কথা মই শুনি থাকো। অৰ্জুন আচৰিত হৈ গৈছে যে তোমাক কোনেও নেদেখে, তুমি সকলোকে দেখা। তোমাৰ কথা কোনেও নুশুনে, তুমি সকলোৰে কথা শুনা। বোলে সেইটোৱে সত্য। বোলে কিয়? ঐ চৰাচৰ জগতত যত যিমান আছে সকলোবিলাক ময়েই, মোৰ ব্যতিৰেকে এই জগতত একো নাই। মই এই কাৰণ, মই এই কাৰক, মোৰ দ্বাৰাই সমস্তখিনি নিয়ন্ত্ৰিত আৰু পালিত। সেইটো কাৰণে সমস্তখিনিৰ আত্মা ময়েই, সেইটো কাৰণে মোৰ সকলো বিদিত। আৰু মোক যদি কোনোবাই মই এই সৰ্বজ্ঞ, মই মোৰে সকলো জ্ঞাত, মই এই সকলোৰে পালন কৰোতা, হয়নে? এই বুলি যদি কোনোবাই জানি মোক যদি কোনোবাই শ্ৰদ্ধা কৰে, কি কৰে বুলি কৈছে? শ্ৰদ্ধা। ঐ ঈশ্বৰত প্ৰথম শ্ৰদ্ধা, তাৰ পাছতহে ভক্তি। শ্ৰদ্ধা নোহোৱাকে ভক্তি কেতিয়াও হ'ব নোৱাৰে। সেইটো কাৰণে আমাৰ পিতৃ মাতৃৰ শ্ৰাদ্ধ পাতে। পাতেনে নাপাতে? ঢুকালে যে শ্ৰাদ্ধ পাতে, হয়নে? আকৌ নদী পাৰত গৈ যে পিণ্ড দিয়েগে, দিয়ে নে নিদিয়ে? হা? এইবোৰ কৰি কিবা লাভ আছে জানো? হা? শ্ৰদ্ধা নাথাকিলে শ্ৰাদ্ধ পাতি কিবা লাভ আছে নেকি? হা? দেউতাক কেকাই কেকাই বিচনাত পৰি আছে,
নিজৰ সতি সন্তানে আগেদি সন্মুখেদি অহা যোৱা কৰি আছে কিনো হৈছে বুলিও সোধা নাই হয়নে বাৰু জীয়াই থাকোঁতে সেই অৱস্থা কৰিছে মৃত্যুৰ পাছত যেনিবা তেওঁ একেবাৰে হাতেৰে ভাঙিব নোৱাৰা দৈ আনিলে হয়নে সাইজ মানে অভাৰ সাইজৰ ৰসগোল্লা আনি খোৱালে হয়নে নহয় সেইখন নাটক কৃষ্ণই চাই হাঁহি থাকে তোমাৰ ঈশ্বৰ ৰূপত পিতৃ আছিলে মাতৃ আছিলে চিনি নাপালা সেইকেইজনৰ তুমি আশীৰ্বাদ নললা আৰু এটা মানুহক দেখুৱাবলে হাত সুমুৱাব নোৱাৰা দৈ আৰু খাই শেষ কৰিব নোৱাৰা ৰসগোল্লা আনিছা হয়নে বাৰু সেইবোৰ চিষ্টেমৰ এতিয়া সলনি হ'বৰ হ'ল মই মোৰ পিতৃ মাতৃক কিমান ভক্তি কৰিছো শ্ৰদ্ধা কৰিছো সেইটো মই চাব নালাগে মই দেখিব নালাগে নেদেখাজনে চাই আছে আৰু দেখি আছে হয়নে বাৰু ৰামে আমাক কি শিকাইছে ৰামে ৰামক সেৱা কৰিবলৈ শিকাইছে নেকি ৰাম ৰূপেৰে সত্যৰ অৱতাৰ লৈ ৰামে আমাক কি শিকালে ভক্তিত প্ৰথমতে তোমাৰ যদি মাতৃ তিনিগৰাকীও আছে তিনিগৰাকী সমান দৃষ্টিয়ে চাবা বোলে কিয় এই মাতৃসকলক তোমাৰ পিতৃয়ে ভাৰ্যা ৰূপে স্বীকাৰ কৰিছে হয়নে নহয় তোমাৰ পিতৃ কি তোমাৰ পিতৃ গুৰু ঈশ্বৰ হয়নে পিতৃৰ সত্য ৰক্ষা কৰিবা আৰু মাতৃৰ বাক্য ৰক্ষা কৰিবা সেইটো কাৰণে বৰটো কোনে খুজিছিলে কৌশল্যাই খোজা নাছিলে কৈকেয়ীয়ে খুজিছিলে মাহীমাকে হয়নে নহয় কিন্তু ৰামে কি কৰিলে মোৰ মাতৃ এইগৰাকী এওঁৰ বাক্য ৰক্ষা কৰিম আৰু পিতৃৰ সত্য ৰক্ষা কৰিম হয়নে নহয় সেইটো কাৰণে ৰাম ঈশ্বৰ কিয় ঈশ্বৰ মাতৃৰ বাক্য আৰু পিতৃৰ সত্য যি ৰক্ষা কৰে সেইজনে ৰাম যুগে যুগে আছে ৰামৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে ৰাম কি ৰাম হ'ল ঈশ্বৰৰ এটা সত্য অনুভৱ ৰাম হ'ল ঈশ্বৰৰ সত্য সনাতন এটা স্বৰূপ এই স্বৰূপক যদি আমি হৃদয়ত উপলব্ধি কৰিবলৈ হয় পিতৃৰ সত্য আৰু মাতৃৰ বাক্য সন্তানে প্ৰতিপালন কৰিব লাগিব সেইজনে ৰাম নাম ললেহে ধৰিব মাকে যি কয় শুনিবলৈ ইচ্ছা নাই দেউতাকে যি কয় শুনিবলৈ ইচ্ছা নাই সেইজনে 7টা জনম ৰাম নাম ললেও তাৰিব নোৱাৰে আচল নাম ৰূপত পিতৃ আৰু মাতৃ তেওঁলোকৰ মৰ্যাদা শ্ৰদ্ধা আৰু ভক্তি সেইখিনি সাধন হ'ব লাগিব সেইটো কাৰণে ৰামে কি বুলি কৈছে বোলে মই অনন্ত মোৰ সীমা নাই এই দশৰথৰ পুত্ৰ ৰূপটো মোৰ ক্ষুদ্ৰ ৰূপ দশৰথ আৰু কৌশল্যা কৈকেয়ী এইটো মোৰ বিৰাট ৰূপ এইবিলাকক তোমালোকে চিনি লোৱা বুজি লোৱা বোলে কি মই হলো সত্যৰ ঈশ্বৰ সেইটো কাৰণে আমিও সত্যটোক বুজি পাব লাগিব নাটক কৰাটো ঈশ্বৰে ভাল নাপায় সকলোকে তেওঁৱে নচুৱাই আছে গোটেই জগতৰ জীৱবিলাকক তেওঁৱে নচুৱাই পেলাই অভিনয় কৰাই আছে গতিকে সেইজন ঈশ্বৰৰ ওচৰত আৰু আমি ভকতিৰ ভাও ধৰি অভিনয় কৰাৰ কোনো প্ৰয়োজন নাই ভগৱন্ত প্ৰভুক ভাল পাবলৈ হলে প্ৰথমতে ভাল পাব লাগিব কি এই জগতৰ জীৱক বয়োজ্যেষ্ঠজনক মান্যজনক শিক্ষাগুৰুজনক পিতৃ মাতৃক এইসকলক ভক্তি শ্ৰদ্ধা নকৰিলে কেৱল গীতা ভাগৱত শুনি কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে এয়া নিপেন শইকীয়াৰ কোৱা কথা নহয় এয়া শাস্ত্ৰৰ সিদ্ধান্ত সেইটো কাৰণে কথাখিনি ইমান ৰহস্যযুক্তভাৱে ভগৱান কৃষ্ণই নিজে কৈছে ভগৱান ৰামে নিজে লীলা কৰি দেখুৱাই দিছে হয়নে বাৰু গতিকে পিতৃ মাতৃৰ নামত বছৰে বছৰে শ্ৰাদ্ধ পাতি থাকিলে একো নাপাব যদি জীৱন্ত কালত পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি সেৱা সৎকাৰ কৰা নাই তেতিয়াহ'লে সেইখিনি কৰি একো লাভ নাই পিণ্ড কি পিণ্ড হ'ল প্ৰতিপালন পিতৃ মাতৃক জীৱন্ত কালত যি পুত্ৰ কন্যাই শ্ৰদ্ধা আৰু ভক্তিয়ে প্ৰতিপালন কৰিছে তেওঁলোকৰ পিণ্ড দান হৈ গৈছে যি সতি সন্তানে পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰি পিতৃ মাতৃক সেৱা শুশ্ৰূষা শ্ৰদ্ধা ভক্তি আৰু তেওঁলোকক ঈশ্বৰ স্বৰূপ জ্ঞান কৰিছে সেই সতি সন্তানে আৰু কোনো শ্ৰাদ্ধ পাতিবৰ প্ৰয়োজন নাই শ্ৰদ্ধা ভক্তি পিতৃ মাতৃৰ প্ৰতি জনমে জনমে থাকিব লাগিব ৰামচন্দ্ৰই কি কৈছিলে যে মোৰ যদি আকৌ এই পৃথিৱীত জন্ম হয় এইবাৰ মই কৌশল্যাৰ গৰ্ভত জন্ম নলওঁ এইবাৰ মই মাতৃ কৈকেয়ীৰ গৰ্ভত জন্ম লওঁ যি মাতৃয়ে তেওঁক বনবাস দিছিলে সেই মাতৃৰ গৰ্ভত জন্ম হ'ম বুলি কৈছিলে ৰামে হয়নে নহয় গতিকে কিমান ভক্তি আৰু কিমান শ্ৰদ্ধা গতিকে সেই শ্ৰদ্ধা আৰু ভক্তি আমি আমাৰ পিতৃ মাতৃক কৰিবলৈ শিকিব লাগিব ৰাজগুহ্য মানে যিটো লুকাই আছে কোনেও নেদেখে আমি ঈশ্বৰজনক বাহিৰত বিচাৰি ফুৰি একো লাভ নাই আমাৰ প্ৰত্যেকৰে ঘৰতেই ভগৱান আছে
গৃহত থকা ভগৱানক যদি আমি চিনি নাপাওঁ শাস্ত্ৰত থকা ঈশ্বৰজনক 7টা জনম বিচাৰি ফুৰিলেও কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰোঁ সেইটো কাৰণে এইটো আমাৰ সকলোৰে প্ৰতি এটা আহ্বান পিতৃ মাতৃ গুৰু ঈশ্বৰ তেওঁলোকক শ্ৰদ্ধা ভক্তি নকৰাকে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিলে ভগৱানক কোনেও নাপায় ইটাই বালিপিণ্ড দিছিল মৰাডোখৰত আহিছিল ক'ত আহিছিলে ক'ত পাইছিলে আপুনি সেইটো কোনখন ৰামায়ণত কোনখন ৰামায়ণত আছিলে সেইটো বাংলা ৰামায়ণ নে অসমীয়া ৰামায়ণ হা ৰামায়ণ যদি আপুনি শুদ্ধভাৱে পাব বিচাৰে তেতিয়াহ'লে আদিকাণ্ড মাধৱে কৰিছে উত্তৰাকাণ্ড শংকৰ গুৰুজনাই কৰিছে আৰু বিষ্ণু ভাৰতীয়ে বাকী 5টা কাণ্ড কৰিছে তাত চাব লাগিব বুজি পাইছেনে কথাটো তেতিয়া তাত যিটো পাব সেইটোকেহে আমি মান্যতা দিব পাৰিম হয়নে নহয় ৰামায়ণ বুলি বহুতে মুখৰোচক কাহিনীও তাত অন্তৰ্ভুক্ত কৰিব পাৰে আমি শাস্ত্ৰতকৈ বেছি জানিছোঁ বুলি কথাটো প্ৰকাশ কৰা নাই কিন্তু চ'ৰ্চটো জানিব লাগিব হয়নে বাৰু এতিয়া ৰামচন্দ্ৰই দুৰ্গা পূজা কৰিছে বুলিও কোনোবাই ক'ব বিচাৰে হয়নে নহয় তেনে অবান্তৰ কথা আমি কেতিয়াও মানি ল'ব নোৱাৰিম হয়নে বাৰু গতিকে নহয় সেইটোকে কৈছোঁ আমি তেনে অবান্তৰ কথা কেতিয়াও মানি ল'ব নোৱাৰিম হয়নে নহয় বাৰু কাৰণ ৰামে তেওঁ তত্ত্বটো বুজাই দিলে বোলে কি মোৰ পূজা কেনেকৈ হয় মই নিজে শিকাই দিম ৰামৰ পূজাটো ক'ত আছে ৰামৰ নামত আছে ৰামৰ পূজা ভক্তি এইবিলাক ৰামৰ নামত আছে প্ৰমাণটো ক'ত দিলে ৰামে নিজে দি শিল দি দিলে শিলটো হুৰুককৈ তললৈ সোমাই গ'ল হয় নহয় আৰু নলে কি কৰিলে ৰাম বুলি লিখি দিলে উপঙি গ'ল হয়নে নহয় নাম নিৰ্গুণ নামক একো গুণে বান্ধিব নোৱাৰে নামৰ কেতিয়াও বিনাশ নহয় নাম অক্ষয় আৰু অব্যয় তাকে বুজালে এই ভৱ সমুদ্ৰত নাম বস্তু কোনেও ডুবাব নোৱাৰে নাম হ'ল বৈকুণ্ঠৰ বস্তু ই উদ্ধগামী হয়নে বাৰু গতিকে ৰামলীলাৰ তত্ত্বটো আমি কোনোবাই আমাক কেনেবাকৈ শিকাই দিছে আমি তেনেকৈ বুজি ল'ম সেইটো নহয় ৰাম আমাৰ পৰমাত্মা যিজন আমাৰ হৃদয়ত আছে এই ৰামক যদি আমি ভজিবলৈ হয় ৰামৰ সেৱা কৰিব লাগিব ৰামৰ সেৱাটো কোনে কৰে লক্ষ্মণে কৰে লক্ষ্মণ আমাৰ লক্ষ্য আৰু মন ভালকৈ বুজি লওক ৰাম তত্ত্বটো আকৌ ৰামে দুৰ্গা পূজা কৰা বালিক পিণ্ড দিয়া এইবোৰ কথা নুলিয়াব ৰামৰ মূলভূত তত্ত্বটো উপলব্ধি কৰক ৰাম প্ৰত্যেকৰে লগত আছে কি হৈ আছে আমাৰ হৃদয়ত আত্মা হৈ এই আত্মাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিটো যি তত্ত্বত থাকে সেইটোক কোৱা হয় লক্ষ্মণ লক্ষ্মণ মানে লক্ষ্য আৰু মন সেইটো কাৰণে লক্ষ্য আৰু মনটোক বান্ধি ৰাখিব লাগিব কেনেকৈ সেইটো কাৰণে তেওঁ লক্ষ্মণ ৰেখা আঁকি দিছে শিকা দিছিলে নে নাই এই লক্ষ্মণ ৰেখা এডাল বুলি আমাক কয় নে নকয় হয়নে এই লক্ষ্মণ ৰেখাডাল হ'ল লক্ষ্য আৰু মনৰ সীমাবদ্ধতা লক্ষ্য আৰু মনৰ সীমাবদ্ধতা কেতিয়াও ৰাৱণমুখী হ'ব নোৱাৰিব কেতিয়াও বাহ্যিকমুখী হ'ব নোৱাৰিব লক্ষ্য আৰু মন স্বামী হিচাপে ৰামক পালেও সীতাই সদায় ৰামত বান্ধি ৰাখিব লাগিব সেইটো কাৰণে ধনুখনৰ সৈতে তেওঁ এটা চিন দি থৈ গৈছিলে এই চিনৰ তুমি বাহিৰ নহবা বোলে কি মোৰ লক্ষ্য আৰু মন নাম তোমাৰ স্বামী ৰাম গতিকে তুমি ৰামত বন্দী হৈ থাকা তুমি বাহিৰলৈ কি আহিছে কেতিয়াও ওলাই নাযাবা দানৰ পুণ্য ল'বলৈ গ'ল মায়াময় মাৰিছে এইবাৰ ভিক্ষাৰী হৈ আহিলে হয়নে নহয় এই মায়াৰ ৰূপটোৱে মাৰিছ ই ভিক্ষা বিচাৰি আহিলে আৰু সীতা মাতা ওলাই আহিলে মায়াত পৰি গ'ল মোহত পৰি গ'ল লক্ষ্য আৰু মনৰ যি লক্ষ্মণ ৰেখা আছিলে সেই ৰেখাক অতিক্ৰম কৰিলে গতিকে আমিও বুজিব লাগিব ৰামৰ চৰণ ৰামৰ ভক্তি ৰামৰ উপাসনা আমাৰ লক্ষ্মণ ৰেখা হ'ব লাগিব এই লক্ষ্মণ ৰেখাৰ বাহিৰহে আমি কেতিয়াও বাহ্যিকমুখী যাত্ৰা আৰম্ভ কৰিব নেলাগিব এই তত্ত্বটোৰ নাম হ'ল ভক্তি সেইটো কাৰণে নামটো কি ভৰত ৰাম আমাৰ আত্মা লক্ষ্য আৰু মন আমাৰ সেৱা শুশ্ৰূষা সেইটো কাৰণে ৰামৰ সেৱক এই তত্ত্বটোৰ নাম ভক্তি সেইটো কাৰণে ভৰত বোলে কি তুমিয়ে ৰজা হ'ব লাগিব ৰজা ভকতক পাতিছে ৰামে ৰাম নিজে ৰজা হোৱা নাই কিয় ভৰতক ৰজা পাতিব লগা হ'ল ভৰতে ৰামক ঘূৰাই আনিব গ'লে ৰাম ঘূৰি নাহিলে বোলে কি তুমি নালাগে যাব বোলে কিয় তোমাৰ চৰণ দুখন দিয়া
তোমাৰ পাদুকাতে বিষ্ণু ৰূপত তুমি সদায় প্ৰতিষ্ঠা হৈ থাকা। সেইটো কাৰণে ভৰতে কি আনিলে? ৰামৰ পাদুকাযোৰ শিৰত আনিলে, হয় নে নহয়? গতিকে মাধৱ মহাপুৰুষে আমাক কি বুলি কোৱালে? অ হৰিচৰণত শৰণ ললো এ হৰি নাৰায়ণ, হয় নে নহয়? আকৌ ৰামৰ চৰণত শৰণ লৈলো মানৱী জনম সাম্ফল কৰিলো। এইজন নামে বালিৰ পিণ্ড দিছে, দুৰ্গা পূজা পাতিছে, এইবিলাক ভ্ৰান্তিযুক্ত কথা শুনিবলৈ যত্ন নকৰিব। ৰাম আমাৰ হৃদয়ত থকা পৰমাত্মা, এই পৰমাত্মাৰ সেৱা আমাৰ লক্ষ্য আৰু মনে কৰিব। এয়া হ'ল লক্ষ্মণ, আৰু তাতে উৎপত্তি হ'ব ভক্তি। এই ভক্তি হ'ল ভৰত। ভৰতৰূপী ভক্তিয়ে আমাৰ হৃদয়ৰ সিংহাসনত সদায় ৰামৰ পাদুকা প্ৰতিষ্ঠা কৰি ৰাখিব, হয়নে নহয়? জগতত কোনো শত্ৰু নাথাকিব, জগতত কোনো মিত্ৰ নাথাকিব, এই জগতখনেই বন্ধু হৈ যাব। বোলে কিয়? ৰামৰ ভক্তৰ কেতিয়াও কোনো শত্ৰু থাকিব নোৱাৰে। সেইটো কাৰণে শত্ৰুক জয় কৰাৰ উপায়, শত্ৰু নথকাৰ হয়নে পৰিধিব আমি, হয়নে বাৰু? সম্পূৰ্ণ শত্ৰুমুক্ত হৈ যোৱাৰ উপায়। সেইটো কাৰণে ৰামায়ণৰ ৰামতত্ত্ব, হয়নে বাৰু? তেতা যুগতে প্ৰণয়ন কৰিছে, এয়া অলপ শাস্ত্ৰ নহয়। কলিৰ মনুষ্যৰ তাৰ মাথা মুণ্ড পোৱাটো ইমান সহজ কথা নহয়। সেইটো কাৰণে আমাৰ ৰিপুময় বাসনাবিলাক হ'ল ৰাৱণ, আমাৰ পাপবোধটো হ'ল কুম্ভকৰ্ণ, কাম ৰিপু হ'ল মেঘনাদ, লোভ লালসা আৰু তৃষ্ণাবিলাক হ'ল সুপৰ্ণখা। এই বস্তুবিলাকক বুজি পাবৰ কাৰণেহে আমাক ৰামায়ণৰ তত্ত্ব দিছে, হয়নে বাৰু? বাপজনা দাদিও নধৰিব, অকণমান গভীৰকৈ অনুভৱ কৰিব ৰামতত্ত্ব, তেতিয়া এনেও বুজি পাব। মাধৱ মহাপুৰুষে নামঘোষাত সেইটো কাৰণে আমাক জনাইছে সংক্ষেপে। কি বুলি জনাইছে? হে জানাসি হৰি ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ অসঞ্জীৱনী পাই যাৰ নে প্ৰৱেশ হয়। যদি হলাহল পান কৰে হে প্ৰলয় বনিত যদি পৰে মৃত্যুৰ মুখত পখিলে শুনাহি ভয় মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। সেইটো কাৰণে শ্ৰীৰামৰ নামতেই সমস্ত শাস্ত্ৰৰ তত্ত্ব নিহিত হৈ আছে। হে ৰাম যেবে বোলা হেন সখী হে তোমাতে আছো আমি, হে তুমি কেনে নাথাকা আমাতো, এ দেহ বস্ত্ৰ যেন দৈ এ অন্যান্য সংযোগ হৈ এ দ্বৈত দৈ আশ্ৰয় সাক্ষাৎ এ গুজ্জ তৰ সখী এ গুজ্জত মজাক দেখি তাহাৰ ভেদ কহো নিমুক বেদশাস্ত্ৰ পুৰাণত হে নিৰূপিক হয় যত হে তাকে গুজ বোলে খৰ বলোক। এ জ্ঞান বিজ্ঞান কলোক
এই অনুভৱ বোলে মোক সেহি গুজ্যতমনি ৰূপম দুইটো ব্যক্তিৰ একে তত্ত্ব নিজ ভগৱন্ত মত নিশ্চয় জানা এহি গৈ যতম অৰ্জুনক কৈছে বেদ শাস্ত্ৰ পুৰাণত যিবিলাক মূল কথা অন্তৰ্নিহিত হৈ আছে সেই কথাখিনিক উদ্ঘাটন কৰি তত্ত্বৰ ৰূপত বুজি লোৱাটো অতি গোপন কথা অতি গুহ্য কথা তাক সাধাৰণজনে কেতিয়াও বুজি ল'ব নোৱাৰে আৰু কি বুলি কৈছে যে জ্ঞান বিজ্ঞানত যদি কেনেবাকে মোক অনুভৱ যদি কৰি ল'ব পাৰিছে তেতিয়াহ'লে সেই অৰ্জুন সেইটোৱে মোৰ গুহ্য তত্ত্ব এতিয়া জ্ঞানটো কি জ্ঞানটো ঈশ্বৰক বুজি পোৱাটো বিজ্ঞানটো কি তাক প্ৰয়োগ দিশত কৰি লোৱাটো জ্ঞান বিজ্ঞান এটা কি ঈশ্বৰৰ প্ৰায়োগিক দিশ তত্ত্ব এ যেন কুৰ ভাৱ সৰ্প এ বিষগৰ বেকৰে দৰ্প এ মন্ত্ৰ শুনি চপৰা মাথ এ ঘূৰ এইটো সংসাৰৰ এ সুখে নৰ পাৱে পাৰ এ মুঠ অল্প ভক্তি কৰি মাত্ৰ অৰ্জুনক কি বুলি ক'লে বোলে সৰ্পবিলাকৰ স্বভাৱতেই কোৰ এইটো অকণমানতে ফেট তুলি খং কৰি উঠে মানে বাৰু গতিকে সেয়া অৰ্জুন সেইখন সৰ্প মই তোমাৰ লগতো দি পঠিয়াইছোঁ কিন্তু এই সৰ্পবিলাকেও কি কৰে যেতিয়া সুন্দৰ সুৰ শুনে সিহঁতি লাহেকৈ মূৰটো ধুৱাই নৃত্য কৰিবলৈ আৰম্ভ কৰে হয়নে বাৰু এই তোমাৰ লগত থকা কোধ অজ্ঞান অবিদ্যা এইবিলাকেও মোৰ আনন্দময় কথা শুনি নম্ৰ ভদ্ৰ আৰু প্ৰশান্ত ভাৱত আত্মাৰ নৃত্যত ৰমণ হ'বলৈ আৰম্ভ কৰিব বোলে কেনেকৈ যদি মোক ভক্তি কৰিবলৈ অভ্যাস কৰে কোৰ স্বভাৱবিলাক কি হ'ব শান্ত শুদ্ধ প্ৰশান্ত হ'ব এই অব্যক্ত ঈশ্বৰ হৈ এই ৰথতে আছো মই এ মূত্ৰ শ্ৰদ্ধা নকৰ নৰ এ বোলে নাৰায়ণ অংশে এ কৃষ্ণ এক অৱতাৰ নিজ নাৰায়ণে সে ঈশ্বৰ হেৰা অৰ্জুন মই নাৰায়ণৰ অংশত কৃষ্ণৰ ৰূপত যদি মই অৱতাৰ লৈ দেখাইছোঁ তোমাক মই বুজাই দিছোঁ শুনা এই দেহ নামৰ ৰথখন চলাই থকা ময়ে আচলজন মালিক প্ৰত্যেকজনৰ দেহ নামৰ ৰথখন মই আত্মাই চলাই আছোঁ হয়নে বাৰু কিন্তু তাকে চিনি নাপায় কি কৰে এই কৃষ্ণই হ'ল আমাৰ সকলোৰে মালিক আৰে বাহিৰত দেখাজন মোৰ এইটো অৱতাৰ তত্ত্বহে তোমাৰ ভিতৰতো মই বহি আছোঁ বোলে কি গুহ্য ৰূপত গুপ্ত ৰূপত সেইটো কাৰণে এই কথাটো বুজাই দিছে এই কৃষ্ণ শৰীৰত এ কুটি যে ব্ৰহ্মাণ্ড যত এ সবে আছে যত চৰাচৰ এ প্ৰভু নাহি শ্ৰদ্ধাৰতী এ তাতে যায় অধোগতি এ তাৰ ফল নৰক মাতৰ হেৰা অৰ্জুন এই কৃষ্ণৰ শৰীৰটো কি এইটো বোলে আত্মাৰূপ এইটো চিন্ময় ৰূপ যদিও তোমাক মই দেখাই দি আছো কোটি কোটি ব্ৰহ্মাণ্ড মোৰ এই বিৰাট শৰীৰতেই লয় হৈ আছে হয়নে কিন্তু সেয়া কোনেও নেদেখে বোলে কি মই গুহ্যৰো গুপ্য ৰহস্যৰো ৰহস্য হে আন অৱতাৰ গোলা এ কটু অংশে কটু কলা এ মই পূৰ্ণ ব্ৰহ্মশ নাতন এই পৃথিৱীৰ খন্দিভাৰ এয়াতে হওঁ অৱতাৰ নিশ্চয় জানা মই নাৰায়ণ এই ব্ৰহ্মজনী মূৰ তত্ত্ব
এ কহিলন্ত নাৰদত এ ব্যাসত কহিলাত পোধনে এ পুৰাণত যিটো সাৰ এ ভাগৱত নাম তাৰ ব্যাসে কৰি পৰম যতনে এটা কৃষ্ণ আসল কথাখিনি কৈছেগে এতিয়া কি কথাখিনি কৈছেগে বোলে বেদ বেদান্ত দৰ্শনত মোৰ স্বৰূপবিলাকক যেনেদৰে প্ৰকাশ কৰি মই ৰাখিছোঁ কাৰো সেয়া বুজি পাবৰ সাধ্য নাই মইনো কোন ব্ৰহ্মাই কেনেকেনো সৃষ্টিকাৰ্য অৱস্থাই ৰাখিছে ব্ৰহ্মাৰ সৃষ্টিৰ শক্তি কি এই জগতখনক সৃষ্টিৰ শক্তিটো তেওঁ কোনে দান কৰিলে হয়নে এই সমস্তখিনি ব্ৰহ্মাদেৱে জানিলে কাৰ পৰা মোৰ পৰা জানিলে কাৰ পৰা জানিলে দৈৱকী নন্দন কৃষ্ণ নাৰায়ণৰ পৰা জানিছিলে মই এই যে দাপৰ যুগত আহি পূৰ্ণ ব্ৰহ্ম হৰি হৈ দৈৱকীৰ নন্দন হৈ মই এই যে পৰমাত্মা কৃষ্ণ হৈ অৱতাৰ ল'ম এই কথাটো সত্য যুগতে আদি সত্যতে পদ্মকল্পতে জানিছিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই সেইটো কাৰণে সৃষ্টিকৰ্তাই ব্ৰহ্মাই মই জন্ম নহওঁতেই মই দৈৱকীৰ গৰ্ভত কৃষ্ণ ৰূপেৰে অৱতাৰ লৈ মোৰ গোবৎস ব্ৰহ্মাই হৰণ কৰিব আৰু তেওঁ মায়া দূৰ হ'ব মই গোকুল আৰু গোপীৰ লগত ৰাস ক্ৰীড়া কৰিম এই সমস্ত তত্ত্ব কথা মই পুতনাক বধ কৰিম কালিক দমন কৰিম অষ্টমহী বাজ্যাক মই বিবাহ কৰাম হয়নে জৰাসন্ধ আদিক বধ কৰিম এই সমস্ত তত্ত্ব কথা তেতিয়াই বেকত কৰিছিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই ব্ৰহ্মজনীয়ে বুলি কৈছে কাক বেকত কৰিছিলে তপোধন কোন দেৱৰীকী নাৰদক মোৰ ৰহস্য গুপ্প এই ৰহস্য তত্ত্বৰ কথা সেই তেতিয়াই পদ্মকল্পতে প্ৰকাশ কৰিছিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ পুত্ৰ নাৰদৰ আগত নাৰদে আহি এই কথা দিছিলে সি কাক বেদব্যাসে মোৰ এই গুপ্প ৰহস্য পৰম তত্ত্বৰ কথা তেওঁ পুত্ৰ শুকক পঢ়াইছিলে আৰু তাৰ পাছতহে পৰীক্ষিত আদি পাণ্ডৱৰ নাতিসকলে মোৰ এই ঈশ্বৰ তত্ত্বৰ জ্ঞান লাভ কৰিব পাৰিছিলে গতিকে ৰাজবিদ্যা ৰাজবিদ্য যুগ ঈশ্বৰ কৃষ্ণই যদি জনাই নিদিয়ে তেতিয়াহ'লে কোনেও জনাব নোৱাৰে এ তান পুত্ৰ শুকমুনি এ তাক পঢ়াই লন্তমানি এ শুকে লোকে কৰিল প্ৰচাৰ এ বোলে দৈৱকীৰ গৰ্ভে এ ব্যক্ত আশী ভৈলা ব্ৰহ্মা এ পূৰ্ণ ব্ৰহ্ম কৃষ্ণয় বতাৰ অ আৰু হেৰা তুমি মই একেবিনে নুহো দুই এইটোৱে আচল গোপন কথাটো অ বিদ্যামায়ত ভিন ন দেখি এ মোৰ অংশ জীৱ তুমি এ মই আত্মা অন্তৰ্যামী অ তুমি মই এহি হে তো সখী বিভূতি যুগত ক'ব যে মই পাণ্ডৱসকলৰ মাজত মধ্যম পাণ্ডৱ অৰ্জুন কৃষ্ণই কৈছে যে অৰ্জুন আচৰিত হৈ গৈছে বোলে কি মোতে তুমি আছা বোলে হয় তোমাতেই মই আছো আৰু মোতে তুমি আছা বোলে কেনেকে আছা বোলে তুমি নেদেখাকে মই আছো আৰু তুমি নুবুজাকে মই সমস্ততে বিৰাজমান হৈ আছো কেনেকে বিৰাজমান হৈ আছো জানা তোমাৰ লগত মই আত্মা ৰূপত আছো তোমাক মই চলাই আছো তোমাক মই প্ৰতিপালন কৰি আছো হয়নে আত্মাৰ তত্ত্বৰে ঈশ্বৰ তত্ত্বৰে তুমিয়েই ময়েই তুমি মায়াৰ দৃষ্টিৰে চোৱাৰ কাৰণে আমাৰ দুইজনক ভিন্ন দেখিছা সখিত্ব স্বৰূপ সম্বন্ধৰে জীৱ আৰু শিৱৰ তত্ত্বৰে মোৰ এই অংশ তুমি জীৱ তোমাৰ আৰু মোৰ মাজত ভেদ দৃষ্টি নাই এই ঈশ্বৰ দৃষ্টিৰে যদি তুমি চাবলৈ শিকা তেতিয়াহ'লে কি ৰাজগুহ্য ৰাজবিদ্যা জীৱক শিৱক ঈশ্বৰৰ তত্ত্ব বুলি অনুভৱ কৰিব পৰা যিটো ঈশ্বৰ জ্ঞান হে নাম সাৰথিৰ কহো ভেদ হে জানিও ক পৰিচ্ছেদ হে লোকে নজানয় মহামতি অজিগুতা যে মহাৰথী হে ৰথে চৰি কৰে গতি
ৰথ পুনু চলাৱে সাৰথি এতিয়া বুজাই দিব এই অৰ্জুনৰ ৰথখন কি দেহৰ ৰথ ঘোঁৰা মন এই ইন্দ্ৰিপান সেনাগণ এই বিষয়ৰ অন্য সংসাৰৰ এই চিত্তবুদ্ধি ধনুৰ্বাণ এই লোভ মোহ সুসন্ধান ভোগ যে আমি গয়া ভয় লতাৰ তুমি মোক সাৰথি কৰি আনিলা ক'ৰ পৰা দ্বাৰকাৰ পৰা জয় কৰি আনিছা হয়নে ঐ মই কেনেকুৱা সাৰথি এবাৰ বুজি লোৱা কি বুলি বুজি লোৱা বোলে তোমাৰ এই দেহটোৱেই মই নিৰ্মাণ কৰি দিয়া ৰথখন এইখন ৰথতেই মই কি হৈছো মই তোমাৰ ইন্দ্ৰিয় প্ৰাণ আৰু মন ময়েই সেনাগণ কৃষ্ণই কৈছে আৰু মই কি কৰিছো জানানে তোমাক লৈছিলো এই ৰথখন টানি টানি কলৈ বিষয়ৰ অৰণ্যৰ ফালে ঐ যিটো বস্তু বিষময় সেইটোৱে বিষময় বিষয়টো ক'ৰ পৰা আৰম্ভ হৈছে ভ্ৰমৰ পৰা ভ্ৰমটোৱে ভীষ্ম হয়নে দুটা দ্বৈত বুদ্ধিটো হ'ল দ্ৰোণাচাৰ্য আধৰুৱা কৃপাৰ আচাৰ্যজন কৃপাচাৰ্য শৈল্য মানে পাপবোধ শকুনি মানে দুষ্ট বুদ্ধি হয়নে ধৃতৰাষ্ট্ৰ মানে অজ্ঞান আৰু অবিদ্যা এই অজ্ঞান আৰু অবিদ্যাৰ বৃত্তিবিলাক হ'ল চকু ঢাকি ৰখা গান্ধাৰী এইখন ৰথৰ কথাই কৈছে এইটো তত্ত্বৰ কথাই বাসুদেৱ কৃষ্ণই এইবাৰ অৰ্জুনক বুজাই দিছে হয়নে গতিকে তোমাৰ চিত্ত বুদ্ধিবিলাকেই হ'ল ধনুৰ্বাণ তোমাক মনে জলৈ টানিব বাণ তুমি তালৈকে মাৰিবা যদি মায়াৰ ফালে টানে মৃগলৈ মাৰিবা আৰু যদি মোৰ ফালে টানে তেতিয়াহ'লে চৰণলৈ মাৰিবা কেলে জৰা বিয়াদে কৃষ্ণৰ চৰণলৈ শৰ মৰা নাছিলে জানো হয়নে বাৰু ঐ চৈতন্য হৈ কোনেও শৰ মাৰিব নোৱাৰে কৃষ্ণহে চৈতন্য সেইটো কাৰণে জৰা হৈ মাৰিছে এই তুমি জীৱ ৰূপ ধৰি দেহ গোট ৰথ কৰি সংসাৰৰ প্ৰৱৰ্তন যিটো এই অন্তৰ্যামী ৰূপ হৈ সবাকে চলাও মই তোমাৰ সাৰথি মই হে তোমাৰ ইন্দ্ৰি মন প্ৰাণ চব মই নিয়ন্ত্ৰণ কৰো এই দেহটো এখন ৰথ মই চলাই আছো মই আত্মা পৰমাত্মা হয়নে আৰু এই ৰথখন মই লৈ গৈছো কলৈ মৃগয়া ৰূপী মায়াৰ সংসাৰৰ ফালে এই মায়াৰ সংসাৰত মোহগ্ৰস্ত হৈ তুমি হুক হুককে কান্দিলা আৰু মোৰ পৰমাত্মাৰ বেয়া লাগিলে সেইটো কাৰণে মই তোমাক বুজাই দিলো বোলে কি তুমি দেহ নহয় তুমি আত্মা তুমি পৰমাত্মাৰ অংশ শুদ্ধ বস্তু তুমি অনুভৱ কৰা বোলে কি এই দেহ মিছা জড় মই চৈতন্য তুমি এবাৰ স্মৰণ কৰা এইভাবে যেতিয়া কি অৰ্জুনে তেওঁ হৃদয়ত কৃষ্ণ বস্তুক ধ্যান কৰিবলৈ ধৰিলে চিন্তা কৰিবলৈ ধৰিলে অৰ্জুনে হাঁহিবলৈ ললে বোলে কিয় মই কিয় কান্দিছিলো জগতৰ ঈশ্বৰে মোক হাঁহি হাঁহি তেওঁ চৰণ সেৱা কৰি মোক আনন্দৰ ভাগ ল'বলৈ আনিছিলে মই কিয় এই অজ্ঞান আৰু অবিদ্যাত পৰি কৃষ্ণ বস্তুৰ আনন্দৰ পৰা বঞ্চিত হৈছিলো নৱম অধ্যায় ৰাজবিদ্যা ৰাজবিদ্য যুগ অৰ্জুনক কৃষ্ণই বুজাই গলে এই দেহ মন ইন্দ্ৰিয় প্ৰাণ এই সমস্তবিলাক মই তোমাক মই বুজাই দিয়া নাছিলো কিয় তুমি মোহগ্ৰস্ত আছিলা তুমি মোৰ শৰণত যেতিয়া শৰণ লৈলা মোৰ দায়িত্ব আহি গল বোলে কি মুঠ শৰণাপন্ন জীৱক মই উদ্ধাৰ কৰিবই লাগিব হয়নে যেহেতু মই বাসুদেৱ কৃষ্ণ সমস্ততে ব্যাপ্ত হৈ থকা ঈশ্বৰ এইটো কাৰণে মই তোমাক বুজাই কৈছো তুমি এইবাৰ ভালদৰে বুজি লোৱা হে নাম জগতত যত প্ৰাণী সকলো মোতেহে আছে মই নাথাকো খুটা সম্বাত মই শেষ বাকে কহো কভুকাৰে সংগ নহো ইহাক জানিবা ভাল মত অৰ্জুন পাগল হৈ গৈছে কিয় পাগল হৈ গৈছে বোলে জগতত যিমান পানী আছে সকলো মোৰতে আছে কিন্তু সেই পানীবিলাকত মই নাই মই নাই বুলি ক'লে অৰ্জুনে ভাবিছে কি মই নাই আকৌ হয়নে মই মানে অহংকাৰ মই এই সিহঁতৰ অহংকাৰটোত নাই
মই ক'ত আছো অহংকাৰ শূন্য সচ্চিদানন্দ মই আত্মা ৰূপত আছো হে ৰাম অৰ্জুনে বুলয় স্বামী হে তোমাতে আছো হো আমি ও তুমি কেনে নাথাকা মাত ও দেহ বস্ত দেন দুই ও উভয়ে সংযোগ হই ও দুইটো দুই আছয় খাই খাত বুজাই দিছো তোমাক শুনা এই তুমি যে এখন কাপোৰ পিন্ধি আছা বোলে হয় ও এই কাপোৰখন তুমি আৰু পিন্ধি থকাটো মই তোমাৰ কাপোৰখনৰ কিবা সেন্স আছে জানো বোলে নাই সেন্সটো কিহৰ আছে তোমাৰ শৰীৰটোৰ আছে হয় না নহয় বোলে হয় এই তোমাকো মই এখন কাপোৰ কৰি পিন্ধি আছো এই শৰীৰটোত মই কি মই তোমাক পিন্ধি থকা আত্মা ঈশ্বৰ অৰ্জুনে তেতিয়াহে ভালদৰে বুজি আছে ও মই মোৰ যিটো দেহ বুলি ভাবিছিলো ও এইটো মোৰ দেহ নহয় ও এইটো ঈশ্বৰে পিন্ধি থকা জ্বৰৰ এটা চোলাহে হয়নে এই চোলাটো তেওঁ যেতিয়া সলাবৰ ইচ্ছা যাব সলাই দিব এয়া মোৰ নিয়ন্ত্ৰণত নাই এইটো কাৰণে মই মাৰিম বুলি কিয় কান্দিছিলো মৰিব বুলি কিয় কান্দিছিলো ও যেতিয়াই তেওঁ চোলা খুলি দিব তেতিয়াই অন্ধ হ'ব ৰাজবিদ্যা ৰাজগুজ্য যুগত ভগৱান কৃষ্ণই অৰ্জুনকো বুজাই দিলে হে অৰ্জুন ও তোমাকো মই পিন্ধি থকা তুমিও মই পিন্ধি থকা এটা মোৰ চোলাহে এ শিৱ বীৰিন চিয়ে তত হে না এ কৃষ্ণ বোলে বিহন্নলা এ কৰিলা হা প্ৰশ্ন ভালা ও যি পুচিলাই অতিব সংশয় এ শিৱ বীৰিন চিয়ে তত এ নজানয় স্বৰূপত ও মই দিব তাহাৰ নিৰ্ণয় এ সমস্ত জগত ব্যাপী এ সবাৰো ব্যাপকময় এ মুক আৱৰিবাকে নকৰি এ পুৰুষ প্ৰকৃতি দুই একদে সংযোগ হৈ এ পুৰুষক ঢাকয় নমৰি এ মোহেৰি পুৰুষে যে এ থাকিতে পাৰয় যদি ও দেহ তথা কন্তে ঘতে মূৰ এ পৃথিৱীতে আছে লোক এ লোকত পৃথিৱী নাই এ মূৰ দানা সেহি পন্তৰ অৰ্জুনে বুজি নোপোৱা কথাটো এইটোৱে যিটো ৰাজবিদ্যা অৰ্জুনে বুজি নোপোৱা কথা সেইটোৱে যিটো ৰাজগুজ্য কৃষ্ণই ক'লে তোমাতেই মই আছো কিন্তু মোত তুমি নাই তোমাত মই আছো কিন্তু মোত তুমি নাই অৰ্জুন সংশয়ত পৰি গ'ল আৰে মোত তুমি আছা আৰু তোমাত মই নাই কি কথা এটা বুজাই কৈ দিছে বোলে এই পৃথিৱীখনত তুমি আছা হয় কিন্তু পৃথিৱীখন তোমাত আছে জানো তেতিয়াহে বুজি পালে হয় কথাটো এই পৃথিৱীখনৰ ওপৰতে আছো আমি কিন্তু পৃথিৱীখন আমাৰ আছে জানো নাই হয়নে নহয় এতিয়া পৃথিৱী মাতাই আমাক প্ৰতিপালন কৰি আছে হয়নে আৰু ইয়াতে এদিন আমাৰ কি হ'ব অন্ত হ'ব এই ব্যাপক আকাশ যেন ও বায়ু সমে দুইজন ও সৰ্বদাই থাকে কে ঠাই এ বায়ুৰ সৰ্বত্ৰে গতি আকাশত হৈ স্থিতি এ তভু দুইটো দুইৰো সংগ নাই আকাশখন সীমাহীনভাৱে আছে তাতে বায়ু আছে অথচ আকাশত বায়ু নাই বায়ুত আকাশ নাই তাতকৈ আৰু কি বুজাব আমাক হয়নে হয় আমাৰ এই দেহটোত আত্মাৰূপী প্ৰাণবায়ু প্ৰাণৰ তত্ত্ব পীতাম্বৰ হৈ তেওঁ আছে কিন্তু এই দেহটোত প্ৰাণত নাই প্ৰাণত কোন আছে প্ৰাণত আছে ঈশ্বৰ এইটো কাৰণে আমাৰ প্ৰাণৰ বায়ুৱেই হ'ল আমাৰ কি সঞ্জীৱনী শক্তি এ প্ৰপঞ্চ জগত যত এ চতুৰ্বিংশ আদি তত্ত্ব এ সবাহাৰো প্ৰকৃতি কাৰণ এ কাৰ্যৰত থাপি দুই এ তথাপি সমৰ্থনই অমূৰ দৃষ্টি সময় আছে
এ মায়াৰো কাৰণ আমি এ সবাহাৰো অন্তৰ্যামী অমুত বিনে বস্তু নাই আৰু এ অলংকাৰ গহিলাত এ কংকন কুণ্ডল হুৱে এ ভংগ ভৈলে সুবৰ্ণ যে সাৰ হ'ল লীলাক আশ্ৰয় কৰি এ মূৰ যোগ মায়া ধৰি ও জগতক সজুপ্ৰ নবাৰ এ যেবে কল্প অন্ত পায় মায়া সমে আখে যায় এ গুণ সমে সকল সংসাৰ হে ৰাম অৰ্জুনে বুলন্ত স্বামী বোলা যে অংশ আমি নিজে কৰ্তা তুমি সে সাক্ষাৎ জীৱে কিছু নকৰয় নকৰিও বদ্ধ হয় তুমি কেনে বদ্ধ নোহা তাত কৃষ্ণ বোলে হে অৰ্জুন হে মুহুৰ যতে কগুণ মুনিজন নপাৱন্ত সীমা অব্যয় পুৰুষময় নিৰাকাৰ নিৰাময় মোৰ কেহু নপাৱে মহিমা এ আছো আমি ধনঞ্জয় এ প্ৰকৃতিও নম্ৰ জয় আমি কেনে কৰ্তা হৈ বোতাত এ পূৰ্ব কৰ্ম সংস্কাৰে এ গুণ কৰ্ম দেহা ধৰে বাসনাত থাকি হুৱে জাত এ হুৱে আমি উদাসীন এ কৰ্তা কিয়া কৰ্মহীন এ সবা হাতে আছো সাক্ষী ভাগে উদয় যেন নভাস কৰে এ লোকে ধৰ্মা ধৰ্ম কৰে পাপ পুণ্য সূৰ্যকণ লাগে এ মুহুৰ প্ৰকাশ পায় এ সংসাৰ স্ৰজয় মায়া এই হেতু নিস্তে যা নিউক এ যদি মই নিৰাকাৰ এ প্ৰভু ধৰো অৱতাৰ এই হেতু হেলাক ৰে মোক এ কহয় মিশ্ৰ গোবিন্দ এ চৰণ অৰবিন্দ এ মোৰ মুখে নচাৰো ক নাম এ শুনা সবা সৰজন এ তৰিবা ৰজাৰ মন ডাকি বোলা সমেৰা মৰা হৰিনা কৃপালু গুৰুমতী বাবানন্দ সমস্ত আপোনাৰ সমস্তজনৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগৰ আসন গ্ৰহণ কৰিছিলোঁ যে আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগি সামৰণি দিশলৈ যাব বিচাৰিছোঁ অধ্যায়টো কিন্তু সম্পূৰ্ণ পাঠ কৰিবলৈ নাই হোৱা বহুত সময় লাগিব বহুত দীঘল নৱম অধ্যায় কিন্তু আমাক ৰাজগুহ্য ৰাজবিদ্যা যুগৰ বিষয়ে অকণমান জনাব লাগিব নহয়নে বাৰু যিহেতু এইটো এটা বেলেগ উপলক্ষত পাঠভাগ কৰোৱা হৈছে নহয়নে বাৰু ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈ দিলে মই সকলোতে আছোঁ কিন্তু মোৰতে সকলো আছে কিন্তু মোৰ লগত তোমালোক কোনো নাই কিয় নাই তোমালোক আকাৰত আছা মই নিৰাকাৰত আছোঁ
তোমালোক গুণত আছা, মই নিৰ্গুণত আছো। তোমালোক ৰূপত আছা, মই ৰূপৰ পৰা মুক্ত হৈ আছো, হয়নে? তোমালোকৰ জন্ম মৃত্যু হৈ থাকে, মোৰ জন্ম আৰু মৃত্যু নাই, হয়নে? মই সচ্চিদানন্দ আনন্দময় ঈশ্বৰ। সেইটো কাৰণে মোৰ ইচ্ছা হ'ল এইবাৰ দাপৰ যুগত মই কৃষ্ণ ৰূপেৰে অৱতাৰ ললো। যি মুনিয়ে ধ্যানত মোক চাব বিচাৰিছিল, এইবাৰ মোক কৃষ্ণ ৰূপত দৰ্শন পালে। যিসকলে যুগ যুগ সাধনা কৰিও মোক দৰ্শন পোৱা নাছিলে, দাপৰ যুগত মোক ঈশ্বৰ কৃষ্ণক আত্মাৰ পৰম ৰূপ শ্যাম সুন্দৰ কৃষ্ণ ৰূপত মোক দেখাৰো সৌভাগ্য হোৱাই নহয়, মোৰ আনন্দময় ৰহস্য তত্ত্ব এইবাৰ গীতা ৰূপত মই বিকট কৰি এই জগতক মই উদ্ধাৰ কৰিবৰ কাৰণে মোৰ তত্ত্বৰূপ এই গীতা শাস্ত্ৰ ভাগ মই সমস্তৰ কাৰণে আগবঢ়ালো। ভগৱান কৃষ্ণ আৰু ভগৱান গীতা, এই ভগৱানৰ গীতা, এই দুটাৰ মাজত একত্ব সম্বন্ধ আছে। কৃষ্ণই কৈছে যে কৃষ্ণ আৰু ধনঞ্জয়ে গীতাৰ সমস্ত তত্ত্ব বুজি নাপায়। কিয় বুজি নাপায়? কৃষ্ণ ঈশ্বৰৰ এটা অৱতাৰ, গীতা কি? ভগৱান কৃষ্ণৰ সমস্ত ৰহস্য তত্ত্ব, হয়নে বাৰু? কৃষ্ণক কোনোবাই বুজি পাব পাৰে, কিন্তু কৃষ্ণৰ মহিমাক কোনেও বুজি পাব নোৱাৰে। সেইটো কাৰণে গীতা শাস্ত্ৰৰ মহিমা কোনেও বুজি শেষ কৰিব নোৱাৰে। তেনে পৰম পবিত্ৰ আনন্দময় ৰহস্যময়, হয়নে? ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ বৈকুণ্ঠৰ শাস্ত্ৰ, আজি এই গীতা শাস্ত্ৰ ভাগৰ অকণমান পাঠ আৰু পৰ্যালোচনা হ'ল। ইয়াতো আমাৰ যদি দায় দোষ ভুল ভ্ৰান্তি হৈছে আপোনাক সবে মৰিখন কৰিব। আমি এতিয়া পাঠভাগী দোহাৰিব বিচাৰিছোঁ। এ কহয় মুচ্চ গোবিন্দ, এ চৰণৰয় ৰবীন্দ, এ মূৰ মুখে নচাৰু নাম, এ শুনা সভা সদজন, এ তৰি বাৰ যাৰ মন, অ ডাকি বোলা সবে ৰাম ৰাম, হৰি ৰাম। কৃষ্ণ যিহেতু মহাত্মা পঢ়া নাই, সেইটো কাৰণে ভগৱন্তৰ প্ৰাৰ্থনাৰ নিবেদনত এজোকা ঘোষাৰে আমি সামৰণি মাৰি দিওঁ। ঈশ্বৰ কৃষ্ণৰ শুনিও কমহা, পুৰুষ লক্ষণ সাৰ, হেতি গম্ভীৰ শব্দ ৰক্ত পঞ্চ দীৰ্ঘ, উন্নত ছয় প্ৰকাৰ, গমন গম্ভীৰ বচন গম্ভীৰ, গম্ভীৰ নাভি কমল, হেহি ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ, মিলয় মহামঙ্গল, অৰুণ নয়ন অধৰ দশন, অৰুণ কৰ চৰণ, নখৰে খাচয় অৰুণ কৃষ্ণৰ, স্মৰণে দুখ তাৰ, সুদীৰ্ঘ নয়ন গ্ৰীবা বাহু পদ, আউৰ আঙুলি ছয়, এহি পঞ্চ দীৰ্ঘ স্মৰণে কৃষ্ণৰ, মিলে মহামহোদয়, স্কন্ধ উন্নত ভুৱনাশা পদ, উন্নত নক হৃদয়, এহি ছয় স্থান উন্নত কৃষ্ণৰ, স্মৰণে মুখ মিলয়। ভগৱান কৃষ্ণৰ 21টা পুৰুষ লক্ষণ, এই 21টা পুৰুষ লক্ষণ এই জগতত প্ৰকাশ হৈ আছে। এই 21টা পুৰুষ লক্ষণৰ যোগেদি আমি কৃষ্ণ তত্ত্বক সাক্ষাৎ কৰিব পাৰোঁ। এই 21টা পুৰুষ লক্ষণ যদি আমাৰ অনুভৱৰ কেনেবাকে
গভীৰতা আমাৰ হৃদয়ত হয় তেতিয়াহ'লে ভগৱান কৃষ্ণৰ পৰম প্ৰসাদ লাভ কৰিব পৰা যায়। গীতা শাস্ত্ৰ সামৰণিত ভগৱান কৃষ্ণৰ 21টা পুৰুষ লক্ষণৰ কীৰ্তনেৰে আজি আমি পাঠকৰ ইমানতেই সামৰণি যোৱা ধৰিলোঁ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰে কতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। হৰি ৰাম নম নাৰায়ণ নম নাৰায়ণ।